বৰ্তমান বাংলাদেশত যি পৰিস্থিতি হৈছে এই সংক্ৰান্তে আমি চুবুৰীয়া দেশ হিচাপে ভাৰতবৰ্ষ আৰু লগতে নৰ্থ ইষ্টাৰ্ণৰ আটাইকেইখন ষ্টেটৰ কাৰণে এটা সংকটজনক অৱস্থা সৃষ্টি হৈছে আৰু মানুহৰ মাজত বিভিন্ন ধৰণৰ ভুল ভ্ৰান্তি হৈছে। এই ক্ষেত্ৰত এই সম্পূৰ্ণ ঘটনাটো জানিবলৈ আমি বাংলাদেশত কেনেকৈ এই পৰিস্থিতিটো হ'ল সেই সম্পৰ্কে আলোচনা কৰিব লাগিব। আপোনালোকে সকলোৱে জানে যে বাংলাদেশত প্ৰথম ইলেকশ্যন যিটো ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন বুলি কয় সেইটো 1991 চনত হৈছিলে আৰু সেই সময়ত খালেদা জিয়া যিগৰাকী হ'ল জেনেৰেল জিয়াউৰ ৰহমান, তেওঁৰ পত্নী আছিলে, তেওঁ ইলেকশ্যন জিকিছিলে আৰু সেই সময়ত তেওঁ জয়ী হৈছিলে। খালেদা জিয়া ইয়াৰ পিছতো বিভিন্নবাৰ আহিছে আৰু তেওঁৰ পিৰিয়ডত একচুৱেলি বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি যিটো আছিলে আৰু লগতে জামাতৰ মাজত এটা সংঘবদ্ধ প্ৰচেষ্টা আছিল আৰু সেই সময়ত কিছু পৰিস্থিতিৰ উদ্ভৱ হৈছিলে যাৰ ফলস্বৰূপে ভাৰতবৰ্ষৰ যিটো নৰ্থ ইষ্টৰ ইনচাৰ্জেণ্ট গ্ৰুপবিলাক আছিলে তেওঁলোকে যথেষ্টখিনি প্ৰশ্ৰয় পাইছিলে। ইয়াৰ পিছৰ যিটো ইলেকশ্যন হ'ল 1996ত যিটো ইলেকশ্যন হ'ল সেই ইলেকশ্যনত কিন্তু এইবাৰ বংগবন্ধুৰ আচলতে যিটো তেওঁৰ ফেমিলিৰ পৰাই আচলতে শ্বেখ হাছিনা মানে আৱামী লীগৰ পৰা জয়ী হৈছিলে আৰু তেওঁৰ পিৰিয়ডতে আচলতে সেই সময়তে আপোনালোকে জানে যে অসমৰ আলফাৰ অনুপ চেতিয়া সেই সময়তে এৰেষ্ট হৈছিলে আৰু ছাবচিকুৱেণ্টলি তাৰপিছত তেওঁ অসমলৈ প্ৰত্যাৱৰ্তন কৰিছিলে। এই যিবিলাক ঘটনা ঘটি আছে সেইকাৰণে মানুহৰ মাজত এটা ভাৱ হৈছে যে এতিয়া যিহেতু বিএনপিৰ চৰকাৰ আহিব পাৰে, গতিকে আকৌ তেনেকুৱা ধৰণৰ পৰিস্থিতি উদ্ভৱ হ'ব পাৰে নেকি। ইতিমধ্যে আৰু ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ কিছুমান প্ৰচাৰ চলি আছে যে তাত যিবিলাক হিন্দু মানুহ আছে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হৈছে আৰু তাৰ ফলস্বৰূপে ভাৰত আৰু বাংলাদেশৰ মাজৰ ৰিলেশ্যনশ্বিপটো খুব লাহে লাহে বেয়া হৈ যাব। কিন্তু এই ক্ষেত্ৰত ছিকিউৰিটিৰ সম্পৰ্কে যথেষ্টখিনি জ্ঞান থকাৰ বাবে আমি কিছু কথা ক'ব বিচাৰিছোঁ। এটা কথা মনত ৰাখিব লাগিব যে বেগম খালেদা মানে আৱামী লীগৰ চৰকাৰৰ পতনটো কিয় হ'ল সেই কথাটো, শ্বেখ হাছিনাৰ পতন কিয় হ'ল সেই কথাটো আমি প্ৰথমতে জানিব লাগিব। ইয়াৰ প্ৰথম কাৰণটো হৈছে বিভিন্ন ধৰণৰ যিবিলাক ছাবচিকুৱেণ্ট ইলেকশ্যন হ'ল সেই ইলেকশ্যনবিলাকত বাকী যিবিলাক পাৰ্টি আছিলে অপজিশ্যন পাৰ্টি তেওঁলোকে পাৰ্টিচিপেট নকৰিলে। তেওঁলোকে ভাবিলে যে তেওঁ এটা খুব মানে মই কি বুলি ক'ম, এইটো তেওঁ এটা অট'ক্ৰেটিক টাইপৰ এটা শাসনভাৰ চলাইছে য'ত সকলোবিলাক হিউমেন ৰাইটছ ভংগ কৰি দিয়া হৈছে। ইনফেক্ট তেওঁ 2018 চনত এখন এক্ট উলিয়ালে যাৰ জৰিয়তে জাৰ্নেলিষ্টসকলৰ যিবিলাক স্বাধীনতা আছিল সেইবিলাক ভংগ কৰা হ'ল আৰু কোনোবাই যদি গভৰ্ণমেণ্টৰ এগেইনষ্টে কিবা কথা কয় লগে লগে তেওঁলোকক এৰেষ্ট কৰা হয়। এনেকুৱা ধৰণৰ কাম কাজবিলাক চলি আছিলে। এইবিলাকৰ কাৰণে ভিতৰি বাংলাদেশৰ জেনেৰেল পাব্লিকৰ মাজত কিছু বেয়া এটা ভাৱ গভৰ্ণমেণ্টখনৰ প্ৰতি হৈছিলে। কিন্তু এটা কথা ইয়াতে মনত ৰাখিব লাগিব যে শ্বেখ হাছিনাৰ পিৰিয়ডতেই বাংলাদেশৰ ইকনমি যথেষ্টখিনি উন্নতি হৈছিলে আৰু যিটো হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স বুলি কোৱা হয় তাত বাংলাদেশৰ মানুহৰ যথেষ্টখিনি উন্নতি হৈছিলে। কিন্তু এটা কথা ঠিক যে যদিও বাংলাদেশৰ উন্নতি হৈছে তথাপিও তাৰ জেনেৰেল পাব্লিক যিবিলাক আছিলে তেওঁলোকৰ তালৈ মানে এই অৰ্থখিনি গুচি যোৱা নাছিলে। অৰ্থাৎ ডিছপেৰিটি বিটুইন দ্য ৰিচ এণ্ড দ্য পুৱৰ বুলি যিটো কোৱা হয় সেইটো যথেষ্টখিনি বাঢ়িছিলে। এইবিলাক কাৰণতে লাহে লাহে বাংলাদেশত
এই বৰ্তমানৰ যি পৰিস্থিতি সেই পৰিস্থিতি লাহে লাহে উদ্ভৱ হ'বলৈ ধৰিলে আৰু ইয়াত যিটো লাষ্ট পইণ্ট আছিলে যিটো ট্ৰিগাৰিং পইণ্ট বুলি ক'ব পাৰি সেইটো হ'ল যে বাংলাদেশৰ যিটো ইণ্ডিপেণ্ডেঞ্চৰ সময়ত যি পাৰ্টি আছিলে গতিকে তেওঁলোক এবাৰ যিসকলে তাত যোগদান কৰিছিলে তেওঁলোকৰ পৰিয়াল বা তেওঁলোকৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণেও বহুতখিনি চাকৰি মানে ৰিজাৰ্ভ কৰা হৈছিলে এইটোৱে ফাইনেল পইণ্ট আছিলে কাৰণ আপোনালোকে এটা কথা মনত ৰাখিব যে 1971 চনত জন্ম হোৱা এখন দেশ আৰু আজি হ'ল 2024 চন গতিকে এই পিৰিয়ডটো তিনিটামান জেনেৰেশ্যনৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকে সেই 71 চনৰ কথা তেওঁলোকৰ মনত নাই তেওঁলোকৰ মনত আছে খালি এতিয়া তেওঁলোকে কেনেকৈ উন্নতি কৰিব পাৰে গতিকে এই ৰিজাৰ্ভেশ্যনটোৰ কাৰণে তেওঁলোকে ভাবিলে যে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ যিহেতু তেওঁলোকে সেই এজিটেশ্যনটোৰ লগত ইনভলভ নাথাকিব পাৰে গতিকে এনেকুৱাবিলাকৰ পৰিস্থিতিৰ কাৰণে যুৱ সমাজৰ মাজত এটা বিশৃংখলতাই দেখা দিলে আৰু লাহে লাহে এই আন্দোলন হ'ল আৰু ইয়াত দেখা যায় যে বহুতো ছ'চিয়েল ব্লগাৰ কিছুমান আছে যিহেতু তেওঁ এখন খুব ষ্ট্ৰিক্ট এক্ট প্ৰণয়ন কৰিলে যাৰ জৰিয়তে আপোনালোকে জাৰ্নেলিজিমৰ যিটো স্বাধীনতা সেইটো খৰ্ব কৰি দিলে সেইকাৰণে এই ছ'চিয়েল ব্লগাৰবিলাকে বেলেগ কাণ্ট্ৰিত গৈ বেলেগ দেশত গৈ চৰকাৰৰ এগেইনষ্টে মানে শ্বেখ হাছিনা চৰকাৰৰ এগেইনষ্টে বিভিন্ন ধৰণৰ প্ৰপাগাণ্ডা কৰিব ধৰিলে আৰু তাৰ ফলস্বৰূপে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ল ল'ৰা ছোৱালীবিলাক যিবিলাক ইয়াং ল'ৰা ছোৱালী আছে তেওঁলোকে এই ব্লগাৰবিলাকৰ প্ৰৰোচনাতেই হওক বা বেলেগ বেলেগ তেওঁলোকৰ নিজৰ ডিমাণ্ডৰ কাৰণেই হওক তেওঁলোকৰ অৱস্থা খুব লাহে লাহে বেয়া হ'ল আৰু তেওঁলোকে এই আন্দোলনত নামি পৰিলে এইখিনিতে মই এটা কথা ক'ব খুজিছোঁ যে 2010 চনৰ যিটো দশক আছিলে সেই দশকটোত আৰব ৱৰ্ল্ড বুলি আমি সাধাৰণতে যিটো কওঁ সেই আৰব ৱৰ্ল্ডত মানে তাত আপোনাৰ ইজিপ্ত আছে টিউনিছিয়াত ফাৰ্ষ্ট হৈছিলে এনেকৈ বিভিন্ন আৰব ৱৰ্ল্ডত কিছু ডাঙৰ এজিটেশ্যন হৈছিল আজি বাংলাদেশত যিটো এজিটেশ্যন হৈছে আৰু সেইটোক আৰব স্প্ৰিং বুলি কোৱা হৈছিলে সেই আৰব স্প্ৰিং হোৱাৰ পিছত ইজিপ্তত এটা কট্টৰ মৌলবাদী আচলতে মুছলিম ব্ৰাদাৰহুড বুলি এটা সংগঠন আছে সেই সংগঠনটোৱে শাসনভাৰ লৈছিলে আৰু তাত তেতিয়া এই কট্টৰ মানে যেতিয়া এটা অৰ্গেনাইজেশ্যনে এনেকুৱা ধৰণৰ শাসনভাৰ হয় ভৱিষ্যতে তেওঁলোকৰ অৱস্থা বেয়া হৈ পৰে পৃথিৱীৰ বিভিন্ন দেশৰ লগত তেওঁলোকৰ যিটো সম্পৰ্ক সেইটো ব্যাঘাত হয় গতিকে এতিয়া যিটো বাংলাদেশত অৱস্থা হৈছে তেনেকুৱা এটা পৰিস্থিতি হ'ব নেকি সেই ভয়টো সকলোৰে মাজত আছে কিন্তু ছ'চিয়েল মিডিয়াত যিবিলাক কথা সাধাৰণতে প্ৰচাৰ হৈছে এই কথাবিলাক সদায় সঁচা নহয় উদাহৰণস্বৰূপে তাত কোৱা হৈছে যে মন্দিৰবিলাক ভাঙি দিয়া হৈছে হিন্দু মানুহৰ ওপৰত অত্যাচাৰ হৈছে দুই এঠাইত তেনেকুৱা ধৰণৰ অত্যাচাৰ হ'ব পাৰে কিন্তু তেওঁলোকৰ হিন্দু সমাজৰ এটা মহাজোঁট আছে তাত এজন এডভকেট পৰমাণিক বুলি এজন আছে তেওঁ সেইদিনাখন এটা ভিডিঅ' দিছে যিটোৰ জৰিয়তে এইটো জনা যায় যে ইভেন বিএনপি বা জামাতৰ মানুহেও তেওঁলোকৰ মন্দিৰৰ প্ৰটেকশ্যন দিছে গতিকে সেইকাৰণে আমি কোনো এটা কথা হঠাৎ মানে ভাবি ল'ব নালাগে যে এইটো খুব বেয়া হৈছে বুলি গতিকে আমি বস্তুটো ফাৰ্ষ্টত চেক কৰিব লাগিব সেইকাৰণে মই ভাবোঁ যে ভাৰত চৰকাৰে লগতে অসম চৰকাৰেও এই যিটো পৰিস্থিতি হৈছে সেইটোৰ কাৰণে আৰক্ষী বিভাগক আৰু শক্তিশালী কৰিব লাগে যাতে তেওঁলোকে ছ'চিয়েল মিডিয়া যিটো মনিটৰিং সেইটো খুব প্ৰপাৰলি হয় যাতে কোনোবাই ভুল ভিডিঅ' দিছে নেকি সেইটো চেক কৰিব পাৰে ইয়াৰ বাহিৰেও অসমৰ কেইজনমান ছিকিউৰিটি এক্সপাৰ্ট পাৰ্টিকুলাৰলি জয়দীপ শইকীয়া বুলি এজন আছে তেওঁ আৰু লগতে আৰ্মিৰ কিছুমান এক্সপাৰ্টৰ জৰিয়তেও আমাৰ যিটো স্পেচিয়েল ব্ৰাঞ্চ আছে তেওঁলোকে হেণ্ডবুক অন কাউণ্টাৰ ৰেডিকেলাইজেশ্যন বুলি এখন পুস্তক উলিয়াইছিলে য'ত প্ৰভাৱশীল বা যিবিলাক ল'ৰা ছোৱালী খুব ইনফ্লুৱেঞ্চ হৈ যাব পাৰে এনেকুৱা ধৰণৰ মানে ৰেডিকেলাইজড থটৰ কাৰণে
সেইবিলাক কেনেকৈ ৰোধ কৰিব পাৰি, কেনেকৈ মুছলিম সমাজৰ লগত আমি যোগাযোগ কৰি মুছলিম সমাজৰ বিজ্ঞ বক্তিসকলক কেনেকৈ কৰি বা ইণ্টাৰফেইথ ডায়লগ বুলি যিটো কোৱা হয়, তেনেকুৱা ধৰণৰ ডায়লগ লৈ আমি কেনেকৈ সকলো মিলি থাকিব পাৰোঁ, তেনেকুৱা ধৰণৰ প্ৰচেষ্টাৰ কথা কোৱা হৈছিলে। মই ভাবোঁ যে অসম আৰক্ষী বা অসম গভৰ্ণমেণ্টেও এনেকুৱা ধৰণৰ প্ৰচেষ্টাবিলাক ল'ব লাগে। ইয়াৰ বাহিৰেও আমাৰ যিটো ট্ৰেক 2 ডায়লগ বুলি কোৱা হয়, অৰ্থাৎ কিছুমান ব্যক্তি আছে যিসকলৰ বাংলাদেশৰ চিভিল ছ'চাইটিৰ লগত ভাল যোগাযোগ আছে, তেওঁলোক আগৰ আলফাৰ কেডাৰো হ'ব পাৰে, ধৰক অনুপ চেতিয়া, তেওঁ বহুতো বাংলাদেশৰ বিজ্ঞ বক্তিৰ লগত তেওঁৰ চিনাকি আছে। ঠিক তেনেধৰণেৰে কিছুমান জাৰ্নেলিষ্ট আছে, তেওঁলোকৰো বহুত বাংলাদেশৰ মানুহৰ লগত যোগাযোগ আছে। সেইসকলৰ মাজত আমি এটা যোগসূত্ৰ স্থাপন কৰিব লাগিব, যাতে আমি নেইবাৰ হিচাপে আমাৰ যিটো পলিচি, সেই পলিচিটোৰ মতে বাংলাদেশ আৰু ভাৰতৰ মাজত যিটো যোগসূত্ৰ আছে সেইটো যাতে ভাল হয়, সেইটোৰ ওপৰত আমি জোৰ দিব লাগিব। গতিকে মই ভাবোঁ যে এনেকুৱা ধৰণৰ প্ৰচেষ্টাবিলাক ল'লে আমাৰ ভৱিষ্যত উজ্জ্বল হ'ব। আৰু এটা কথা এইখিনিতে ক'ব পাৰি যে বৰ্তমান যিখন ইণ্টেৰিম চৰকাৰ গভৰ্ণমেণ্ট বাংলাদেশত স্থাপন হৈছে, তাত মহম্মদ ইউনুছ যিগৰাকী 2006 চনত গ্ৰামীণ বেংকৰ কাৰণে নোবেল পিচ প্ৰাইজ পাইছিলে, তেওঁ এজন খুব অভিজ্ঞ বক্তি, নমস্য বক্তি, আৰু তেওঁক সকলোৱে খুব গোটেই পৃথিৱীতে সকলোৱে খুব প্ৰশংসা কৰে। গতিকে তেওঁ যিহেতু এতিয়া হেম অফ দ্য এফেয়াৰ্ছত আছে, তেওঁ যিহেতু এই শাসনভাৰ চলাব, গতিকে তেওঁ নিশ্চয় এটা খুব ভাল ধৰণে এটা প্ৰচেষ্টা ল'ব। আৰু ভাৰত চৰকাৰৰ ফালৰ পৰাও BNP বা এনেকুৱা ধৰণৰ যিবিলাক জামাতৰ যিবিলাক এলিমেণ্টছ আছে, তেওঁলোকৰ লগত এটা আমি চেনেল এটা খুলিব লাগিব, যাতে আমি তেওঁলোকৰ লগত ভাল ধৰণে কথা পাতি কেনেকৈ দুইখন কাণ্ট্ৰিয়ে এখনে ইখনক সহায় কৰিব পাৰোঁ, কেনেকৈ আমাৰ এক্ট ইষ্ট পলিচিটো আমি বঢ়াই নিব পাৰোঁ, বা এনেকুৱা ধৰণৰ প্ৰচেষ্টাবিলাক কৰিব পাৰোঁ, যাতে বাংলাদেশ আৰু ভাৰত খুব ফ্ৰেণ্ডলি কাণ্ট্ৰি হিচাপে স্থাপিত হয়। এইটো আমি সকলোৱে আশা কৰা উচিত। আৰু মই ভাবোঁ যে বৰ্তমান ভাৰত চৰকাৰ আৰু যিখন ইণ্টাৰিম গভৰ্ণমেণ্ট বাংলাদেশত হৈছে মহম্মদ ইউনুছৰ আণ্ডাৰত, তেওঁলোকৰ প্ৰত্যক্ষ সহযোগত এখন খুব ভাল আমি ফ্ৰেণ্ডলি কাণ্ট্ৰি হিচাপে ভৱিষ্যতে থাকিব পাৰিম। ধন্যবাদ।